বিশেষকৈ আপুনি ক'লে ইমান ধুনীয়াকৈ মই জুবিন দাক কৈছিলোঁ যে আপুনি কপিল দেৱকৰ বিষয়ে কওক পাপুৰ কথা ক'বলৈ বিশেষ একো নাই কাৰণ পাপুৱে মোক জন্ম দিছে আৰু গোটেই মোৰ জীৱন যাত্ৰাটোত মই জুবিন গাৰ্গ হোৱালৈকে মোক ঠেলি দিয়া মানুহটো হৈছে পাপু আৰু মা অভিজাত মাও আছিলে আৰু এতিয়া সমালোচনাৰ কথা সমীৰে কৈছে হয় কিতাপখনৰ বাবে মোক আলোচনাও কৰিছে সমালোচনাও কৰিছে সেইটো কাৰণে ধন্যবাদ কাৰণ মই দুইটা বস্তু ভাল পাওঁ আৰু অসমত আচলতে মই এটা ক'বলৈ গ'লে মই আজিলৈকে ইমান বছৰ গান গালোঁ 25 বছৰ গান গালোঁ চিনেমা কৰিলোঁ ভালকৈ কোনো আলোচনা কৰিব নাজানে কোনো সমালোচনা কৰিব নাজানে কথাটো সেইটো আৰু মই দুইটা বস্তুৱে ভাল পাওঁ মই সদায় কওঁ যে আই এম লাইক ৱাটাৰ পানীটো নহ'লেও নহয় পানী বাঢ়িলেও গালি খাব লাগে পানী শুকালেও গালি খাব লাগে কিন্তু পানীটো দৰকাৰ সদায় চ' বি লাইক ৱাটাৰ মাই ফ্ৰেণ্ড থেংক ইউ